মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ বৰ্গমূলৰ ওপৰত। বৰ্গমূল কি হয়, বৰ্গমূল সংখ্যা কোনবিলাক আৰু কি গোটেইসমূহ এই ভিডিঅ'টোৰ মাধ্যমেৰে পৰা আমি শিকিবলৈ গৈছোঁ। তো তোমালোকে ধুনীয়াকৈ এই ভিডিঅ'টো চাই থাকিবা, শেষলৈকে চাই থাকিবা, ঠিক আছে। তো চোৱা, মই লিখি লৈছোঁ বৰ্গমূল। তো 1 নম্বৰ কুৱেশ্যন আমি জানিব লাগিব বৰ্গমূল কি হয়। বৰ্গমূল কি বস্তু এইটো জানিব লাগে। এতিয়া চোৱা, যিটো সংখ্যা দুবাৰ পূৰণ কৰিলে দিয়া হোৱা সংখ্যাটো পাওঁ তাকে বৰ্গমূল বোলে। যিটো সংখ্যা আমি দুবাৰ পূৰণ কৰিলে যিটো দিয়া আছে সেই সংখ্যাটো পাওঁ তাকে বৰ্গমূল বোলে। এটা এক্সাম্পলৰ সৈতে আমি বুজিলে আমাৰ সোনকালে ক্লিয়াৰ হ'ব ডাউটটো। তো চোৱা, এই সংখ্যাটো ধৰি লোৱা দিয়া আছে 64। এই 64টোক আমি পাবলৈ হ'লে দুটা সেম সংখ্যাৰে পূৰণ কৰিলে যদি এই দিয়া হোৱা সংখ্যাটো পাওঁ তেতিয়াহ'লে হ'ব সংখ্যাটোৰ আমি যিটো দুবাৰ পূৰণ কৰিম সেই সংখ্যাটো হ'ব বৰ্গমূল। এতিয়া চোৱা, 64ৰ বৰ্গমূল হ'ব 8, কাৰণ 64 সংখ্যাটো আমি পাইছোঁ 8ক দুবাৰ পূৰণ কৰাৰ পিছত। তো 64ৰ বৰ্গমূল হৈ যাব 8। তো মই লিখি লৈছোঁ এতেকে 8টো হ'ল 64ৰ বৰ্গমূল। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা, বৰ্গমূল কেইটা আছে, মানে বৰ্গমূল কেইটা আছে, এনেকুৱা ধৰণৰ 8, 10 এইবিলাক কিমানটা আছে। তো চোৱা, ইয়াৰ আনচাৰটো হ'ব বৰ্গমূল অসীম সংখ্যক আছে, কোনো সীমা নাই, বহুত হ'ব পাৰে বৰ্গমূল, ঠিক আছে। এতিয়া 3 নম্বৰ কুৱেশ্যন আমি জানিম। 3 নম্বৰ কুৱেশ্যনটো চোৱা, কেইটামান বৰ্গমূল সংখ্যাৰ উদাহৰণ দিয়া। তো নিজে তোমালোকে কেইটামান উদাহৰণ দিব পাৰিব লাগিব, তেতিয়াহে মানে বুজিব পাৰিবা যে তোমাৰ ক্লিয়াৰ হ'ল বুলি, মানে তুমি গম পাবা। কিন্তু যদি এক্সাম্পল তুমি দিব নোৱাৰা তেতিয়া মানে এতিয়াও তোমাৰ ডাউট আছে। তো চোৱা, কেইটামান বৰ্গমূল সংখ্যাৰ উদাহৰণ কেনেকুৱা ধৰণৰ হ'ব পাৰে। কেইটামান বৰ্গমূল সংখ্যাৰ উদাহৰণ হ'ল, এতিয়া চোৱা, ধৰি লোৱা সংখ্যাটো দিয়া আছে 4। তো 4 সংখ্যাটোক কি এনেকুৱা সংখ্যা আছে যিটো দুবাৰ পূৰণ কৰিলে 4 সংখ্যাটো পাম। এতিয়া চোৱা, 2ক দুবাৰ পূৰণ কৰিলে 4 সংখ্যাটো পাম, তাৰমানে 4ৰ বৰ্গমূল হ'ল 2। তাৰপিছত চোৱা, 16 সংখ্যাটো ধৰি লোৱা দিয়া আছে। তো এই সংখ্যাটো কি সংখ্যাৰে পূৰণ কৰিলে, দুবাৰ পূৰণ কৰিলে সংখ্যাটো এই 16 সংখ্যাটো পাম। 4 গুণ 16, তাৰমানে 16ৰ বৰ্গমূল হ'ল 4। তাৰপিছত তেনেকুৱা চোৱা, 25 কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে সেম সংখ্যা 25 পাম, 5 গুণ 25, তাৰমানে 25ৰ বৰ্গমূল 5। তেনেকুৱা চোৱা, 36 6 গুণ 36, তাৰমানে 36ৰ বৰ্গমূল হ'ল 6। তাৰপিছত চোৱা, 49 7 গুণ 49, 7ক দুবাৰ পূৰণ কৰিলে 49 পাওঁ, তাৰমানে 49ৰ বৰ্গমূল 7। ইয়াৰ পিছত চোৱা, 64ক কিহেৰে পূৰণ কৰিলে দুবাৰ সেম সংখ্যা পূৰণ কৰিলে 64 পাওঁ, 8 গুণ 64 হয়, 8 যা 64, তাৰমানে 64ৰ বৰ্গমূল 8। ইয়াৰ পিছত চোৱা, 81 9ক দুবাৰ পূৰণ কৰিলে 81 পাওঁ, তাৰমানে 81ৰ বৰ্গমূল 9। তাৰপিছত চোৱা, 100 10ক দুবাৰ পূৰণ কৰিলে 100 পাওঁ, তাৰমানে 100ৰ বৰ্গমূল 10। 121ৰ বৰ্গমূল 11, কাৰণ 11ক দুবাৰ পূৰণ কৰিলে 121 পাওঁ। ইয়াৰ পিছত চোৱা, 144 12ক যদি দুবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে 144 পাওঁ। 144 আমি কেনেকৈ পাম, 12ক যদি দুবাৰ পূৰণ কৰোঁ 144 পাম, তাৰমানে 144ৰ বৰ্গমূল হ'ল 12। তো মোক লাগিছে এই ভিডিঅ'টোৰ পৰা তোমালোকৰ সম্পূৰ্ণভাৱে ডাউট ক্লিয়াৰ হৈছে বৰ্গমূল কি হয়, বৰ্গমূল সংখ্যা কি হয়, আৰু কেনেকুৱা ধৰণে লিখিব লাগে আৰু কেনেকুৱা ধৰণৰ হ'ব পাৰে। ধন্যবাদ।